নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আজি পুনৰ আপোনালোকৰ মাজলৈ গণিতৰ খুবেই সুন্দৰ এটা ভিডিঅ' আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজি আপোনালোকৰ মাজলৈ লৈ অহা হৈছে আগন্তুক অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ বাবে গণিতৰ খুবেই সুন্দৰ এখন মডেল প্ৰশ্ন কাকত আৰু যোৱাকালি মই ইয়াৰে প্ৰথমটো পাৰ্ট আগবঢ়াইছিলোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে আৰু আজি ইয়াৰে পিছৰ পাৰ্টখিনি আপোনালোকৰ মাজলৈ লৈ অহা হৈছে। এই টোটেল সিৰিজটোত যিমানসমূহ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়োৱা হ'ব আটাইসমূহ প্ৰশ্নই তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে বিশেষভাৱে সজোৱা হৈছে। গতিকে মই আশা কৰিছোঁ আপোনালোকে যদি সকলোৱে সিৰিজটো কমপ্লিটলি চাই তেতিয়াহ'লে নিশ্চয়কৈ গণিতত কিবা হ'লেও ইয়াৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰিব। গতিকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু বহুত বিশেষ পলম নকৰি পোনে প্ৰশ্নসমূহৰ মাজলৈ ইয়াতে আগবাঢ়িছোঁ। কিন্তু তাৰ আগত আপোনালোক সকলোকে এটা কথা জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে এই ভিডিঅ'সমূহত আগবঢ়োৱা প্ৰশ্ন কাকতসমূহৰ PDF নোটছখিনি বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব আৰু টেলিগ্ৰাম চেনেলটোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰিব। ঠিক আছে, গতিকে বন্ধুসকল পোনে আমি আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ আগবাঢ়িছোঁ। খুবেই সুন্দৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন হৈছে আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন, কিয়নো যোৱাকালি আমি 10টা প্ৰশ্ন আলোচনা কৰিছিলোঁ হয়নে। আৰু ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে A, B and C can do a work in 20, 30 and 60 days respectively। মানে আমাক কৈছে যে A, B আৰু C ক্ৰমে এটা কাম 20 দিনত, 30 দিনত আৰু 60 দিনত কৰিব পাৰে। মানে যদি কামটো A কৰে তেতিয়াহ'লে A কেইদিন সময় লাগিব কামটো কৰাতে 20 দিন সময় লাগিব আৰু কামটো যদি এবাৰ B কৰিব যায় তেতিয়াহ'লে B কামটো কৰাতে কিমান দিন সময় লাগিব 30 দিন সময় লাগিব আৰু কামটো যদি C কৰিবলৈ যায় তেতিয়াহ'লে C কিমান দিন সময় লাগিব 60 দিন সময় লাগিব। এইখিনিলৈকে আমি একদম ধুনীয়াকৈ বুজি পাইছোঁ হয়নে। তাৰ পিছত ইয়াতে আমাক কি কৈছে যে ইন হাউ মেনি ডেজ কেন A do the work if he is assisted by B and C every third day। মানে ইয়াতে আমাক কৈছে যে A সেই কামটো কিমান দিনত কৰিব পাৰিব যদিহে তেওঁ প্ৰত্যেকটো 3 দিনৰ মূৰে B আৰু Cৰ দ্বাৰা কি লয় সহায় লয়। ঠিক আছে, প্ৰশ্নটো বুজি পাইছে আপোনালোকে হয়নে কেনেকুৱাকৈ কৈছে যে A এটা কাম 20 দিনত কৰিব পাৰে, B সেইটো কাম 30 দিনত কৰিব পাৰে আৰু সেই একেই কামটো C 60 দিনত কৰিব পাৰিব। এতিয়া সুধিছে যে A কামটো কেইদিনত শেষ কৰিব পাৰিব যদিহে তেওঁ প্ৰতিটো তৃতীয় দিনত B আৰু Cৰ দ্বাৰা হেল্প লয়। ঠিক আছে, গতিকে ইয়াতে কাৰ কিমান কাৰ্যক্ষমতা আমি সেইখিনি প্ৰথমে ধুনীয়াকৈ আমি লৈ ল'ম। তাৰ আগত আমি কি উলিয়াব লাগে ইহঁতৰ টোটেল কামটো উলিয়াব লাগে। ঠিক আছে, আৰু টোটেল কামটো আমি কেনেকুৱাকৈ উলিয়াও এইকেইটাৰ লসাগুটো উলিয়াই দিওঁ হয়নে। গতিকে 20, 30 আৰু 60ৰ লসাগু কিমান হ'ব বোলে 60 হৈ যাব হয়নে নহয়। তো এতিয়া আমি কি পাই যাম ইহঁতৰ এফিচিয়েঞ্চি পাই যাম, মানে ইহঁতৰ কাৰ্যক্ষমতাটো আমি পাই যাম। এৰ কাৰ্যক্ষমতা কিমান 20 দিনত 60 কাম কৰে, তো এক দিনত কিমান কাম কৰিব 3 কাম কৰিব, কাৰ্যক্ষমতা পাই গ'লো। B 30 দিনত 60 কাম কৰিব, গতিকে এক দিনত কিমান কাম কৰিব বোলে এক দিনত B 2 কাম কৰিব আৰু C 60 দিনত 60 কাম কৰিব পাৰে, গতিকে এক দিনত কিমান কাম কৰিব বোলে এক দিনত 1 কাম কৰিব। ঠিক আছে, বুজি পাইছোঁ আমি ইয়ালৈকে ক্লিয়াৰলি। এতিয়া চাওক আমাক সুধিছে কামটো A কিমান দিনত কমপ্লিট কৰিব যদিহে প্ৰত্যেকটো 3 দিনৰ মূৰে B আৰু Cৰ দ্বাৰা হেল্প লয়। ঠিক আছে, গতিকে প্ৰথম দিনা কাম কৰিছে ইদিনাখন কোনে কাম কৰিছে A অকলে কৰিছে, 2 নম্বৰ দিনা কাম কৰিব আহিছে ইদিনাখনো B অকলে কামটো কৰিছে, সৰি দে A। ঠিক আছে, প্ৰথম দিনাও A অকলে কামটো কৰিছে আৰু দ্বিতীয় দিনাও A অকলে কামটো কৰিছে, কিন্তু 3 নম্বৰ দিনা কি হৈছে A তো কামটো কৰিব আহিছে লগতে তেওঁ B কো কামটো সিদিনাখন লৈ লৈছে আৰু C কো তেওঁ সিদিনাখন কামত একেলগে ধৰি লৈছে, মানে দুটাৰ পৰা সিদিনাখন তেওঁ সহায় লৈছে। ঠিক আছে, গতিকে প্ৰথম দিনা তেওঁ কিমান কাম কৰিছিল এক দিনত A কিমান কৰিব পাৰে 3 কাম কৰিব পাৰে, গতিকে 2 নম্বৰ দিনাও 3 কাম কৰিব পাৰিছে। 3 নম্বৰ দিনা টোটেল কিমান কাম হৈছে A 3 কৰিছে, B 2 কৰিছে আৰু C 1 কৰিছে, গতিকে টোটেল কিমান কৰিছে ইয়াতে টোটেল কৰিছে তেওঁলোকে 6 কাম 3 নম্বৰ দিনা। গতিকে টোটেল 3 দিনত যদি আমি চাওঁ টোটেল এই 3 দিনত তেওঁলোকৰ দ্বাৰা কিমান কাম হৈ গৈছে ইয়াতে 3 3 6 6 6 12, মানে টোটেল কাম আছিল ইয়াতে 60 কাম আৰু 60 কামৰ ইয়াতে 3 দিনত কিমান কাম হ'ল 12 কাম হ'ল। এই যেটো 12 কাম তেওঁলোকৰ অলৰেডি হৈ গ'ল 3 3 6 6 6 12, এই 12 কামটো কৰাতে কেইদিন লাগছে এই 12 কামটো কৰাতে তেওঁলোকৰ 3 দিন লাগছে। তো এক দিনত কিমান কাম হৈছে গড় হিচাপে যদি চাওঁ গড় হিচাপে চালে এক দিনত ইয়াতে 4 কাম হৈছে।
একদিনত কিমান কাম কৰিব পাৰিছে 4 কাম কৰিব পাৰিছে গতিকে টোটাল কাম কিমান আছিল 60 গতিকে এই 60 টুক যেতিয়া আমি 4 ৰে হৰণ কৰি দিম তেতিয়া আমি উত্তৰটো পাই গলো কিমান বলে ইয়াতে 15 দিন হৈ যাব ঠিক আছে 15 দিন ইয়াৰে উত্তৰ হৈ যাব মানে বি নম্বৰ অপচন ইয়াতে শুদ্ধ হ'ব মই আশা কৰিছো সকলোৱে ধুনিয়াকে বুজি পাইছে আৰু একেবাৰে সহজকে মই কথাখিনি আপোনালোকক বুজাই দি আছো মাত্ৰ ধুনিয়াকে আপোনালোকে সকলোৱে বুজিব ঠিক আছে 2 নম্বৰ প্ৰশ্নটোত ইয়াতে আমাক কি কৈছে যে যদি দুটা সংখ্যাৰ যোগফলটো 21 আৰু হিহতৰ বৰ্গৰ যোগফলটো যদি 261 হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল কিমান ঠিক আছে মানে আমি ধৰি লৈছো এটা সংখ্যা a আৰু আনটো সংখ্যা b ইহত দুটাৰ যেতিয়া আমি যোগ কৰিম তো ইহত দুটাৰ যোগফলটো কিমান হ'ব বুলি কৈছে ইয়াতে আমাক 21 হ'ব বুলি কৈছে আৰু এতিয়া যদি আমি ইহতক স্কয়াৰ কৰি দিও মানে a কো যদি আমি স্কয়াৰ কৰি দিও আৰু b কো যদি আমি স্কয়াৰ কৰি দিও তেতিয়া হলে ইহতৰ যোগফলটো কিমান হ'ব বুলি কৈছে আমাক বলে 261 হ'ব বুলি কৈছে আমাক কৈছে যে সংখ্যা দুটা পূৰণ কৰিলে কিমান হ'ব মানে a আৰু b যদি আমি পূৰণ কৰো তো a b ৰ পূৰণফল কিমান হ'ব আমাক সেইটো উলিয়াব দিছে গতিকে খুব সুন্দৰকে খুব সহজভাৱে আমি উলিয়াব পাৰিম আমি এটা ইয়াতে ফৰ্মুলা ইউজ কৰিম কি বলে a plus b whole square ঠিক আছে a plus b whole square মানে কি আছিল বলে a square plus b square plus 2ab হয়নে a square plus b square plus 2ab আমি ধুনিয়াকে পাই যাও হয়নে নহয় তো এতিয়া a plus b ৰ ভ্যালু কিমান আছিল বলে 21 তো a plus b ৰ জায়গাত আমি 21 লিখিলো হোল স্কয়াৰ আছে গটিকে এটো আমি হোল স্কয়াৰ দি দিলু ইবাগে a square plus b square ৰ মান কিমান আছে বলে 261 আছে হয়নে যোগ কিমান আছে ইয়াতে বলে 2ab আছে ঠিক আছে তো এতিয়া আমি কি কৰিম আপোনালোকে ধুনিয়াকে চাওক মই এইফালে লিখি দিছো যে 21 টু স্কয়াৰত আছে তো 21 গুণ পূৰণ কৰিলে আমি কিমান পাম বলে 21 গুণ পূৰণ কৰিলে ইয়াতে আমি কিমান পাম 441 পাম সমান চিহ্নৰ ইবাগে 261 টো আছে যোগত যদি সমান চিহ্নৰ পৰা ইবাগে উঠি আহে বিয়োগ হৈ যাব কোনে বলে 261 টো তেতিয়া কি হৈ যাব বিয়োগ হৈ যাব এটা সমান চিহ্নৰ ইবাগে কি থাকিব তেতিয়া হলে এই 2ab টো থাকি যাব ঠিক আছে 2ab টো কি হৈ গল ইবাগে ই থাকি গল এতিয়া 441 ৰ পৰা যদি 261 বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাম তো একৰ ৰগ গলে তো ধুনিয়াকে ইয়াতে শূন্য থাকিব তো 4 ৰ পৰা তো 6 না যায় 14 ৰ পৰা যদি আমি 6 টো ইয়াতে বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাম 8 পাই যাম তো ইয়াতে 3 ৰ পৰা 2 গলে 1 থাকিব তো 180 পালো আমি বাগে হয়নে নহয় তো এই 180 টো কাৰ ভ্যালু পালো আমি দুটা ab ৰ ভ্যালু পালো তো আমাক তো দুটা ab ৰ ভ্যালু না লাগে এটা ab ৰ ভ্যালু লাগে তো দুটা ab মানে যদি 180 হয় এটা ab মানে কিমান হ'ব বলে এটা ab মানে তেতিয়া হলে 90 হ'ব তো ab মানে কি আছিল সংখ্যা দুটাৰ পূৰণফল তো আমি এনেকুৱাকে তো ধুনিয়াকে পাই গলো পালুনে আমি একদমই ক্লিয়াৰলি ধুনিয়াকে ইয়াতে বুজি পাই গলো যে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব 90 হ'ব কোট আছে ইয়াতে বলে আকৌ আমি দেখিলো 2 নম্বৰ অপচনটোৱে ইয়াতে শুদ্ধ উত্তৰ ক্লিয়াৰ একদম ধুনিয়াকে ক্লিয়াৰ হৈছে হয়নে যদি কাৰোবাৰ খকজা আছে অকমান আগলৈকে যায় পুনৰ চাব তেতিয়া কমপ্লিটলি আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তৃতীয় বৰ্গৰ পৰীক্ষাত খুবেই আহি থাকে গতিকে ধুনিয়াকে ক্লিয়াৰ কৰি লওক সকলোৱে এতিয়া চাওকছো এইটো বাৰু একেবাৰে সহজ প্ৰশ্ন হয় ৰেচিঅ'ৰ পৰা লোৱা হৈছে ইয়াতে কি কৈছে যে এখন গাঁৱত পুৰুষ আৰু মহিলা সদস্যৰ অনুপাত কিমান দিয়া আছে 7:3 আছে হয়নে আৰু কৈছে যে যদি 210 গৰাকী মহিলা সদস্য থাকে তেন্তে সেই গাঁওখনত পুৰুষ সদস্য কিমান হ'ব তো ইয়াতে যেটো অনুপাত দিছে আমি ইয়াতে ধৰি লৈছো যে এই গাঁওখনত পুৰুষ কিমান আছে মানে মেল কিমান আছে ইয়াতে 7x আছে আৰু ফিমেল কিমান আছে ইয়াতে বলে ফিমেল আছে ইয়াতে 3x ঠিক আছে ফিমেল কিমান আছে 3x আছে আৰু মেল কিমান আছে 7x আছে আমি ধৰি লৈছো এইখিনি ঠিক আছে তো প্ৰশ্নটো দিয়া আছে আকৌ যে যদি 210 গৰাকী মহিলা হয় মানে এই যেটো 3x তো মহিলা আছিল 3x মানে যদি 210 হয় তেতিয়া হলে x ৰ ভ্যালুটো আমি কিমান পাম বলে x ৰ লগত 3 টো পূৰণ হৈ আছে ইবাগে গলে হৰণ হ'ব মানে 210 ক আমি 3 ৰে হৰণ কৰিলে ইয়াতে কিমান পাম বলে 70 পাই যাম হয়নে মানে x ৰ ভ্যালু আমি কিমান পালো ইয়াতে 70 পাই গলো তো x ৰ ভ্যালু পাই গলো গটিকে আমি ইয়াতে 7x ৰ ভ্যালু পাই যাম এটা x মানে যদি 70 হয় 7টা x মানে কিমান হ'ব বলে 7 গুণ 49 সো 490 পাই গলো ইয়াতে কি পুৰুষ সদস্যৰ সংখ্যা ক্লিয়াৰ হৈছে হয়নে আপোনালোকৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে ইয়াতে বাৰু ডি নম্বৰ অপচনটো শুদ্ধ হৈ আছে এটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব সহজ হয় প্ৰশ্নটো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আৰু এই প্ৰশ্নটো ইয়াতে প্ৰফিট আৰু লছৰ পৰা লোৱা হৈছে ঠিক আছে সকলে ধুনিয়াকে চাব আৰু প্ৰায় মই ইয়াতে
আটাইসমূহ কনসেপ্টে ইউজ কৰিবলৈ ট্ৰাই কৰিছোঁ যিমানখিনি পাৰোঁ আৰু সবকেইটা টপিকৰে যিখিনি অকণমান ইম্পৰ্টেণ্ট যেন লাগিছে সেনেকুৱা ধৰণৰ প্ৰশ্নখিনি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যাতে আপোনালোকৰ প্ৰেক্টিছ ছিজনখিনি ধুনীয়াকৈ মানে হৈ যায় ঠিক আছে তো প্ৰশ্নটো ধুনীয়াকৈ চাব সকলোৱে যে যদি এটা বেগ 490 টকাত ক্ৰয় কৰি 465.50 টকাত বিক্ৰী কৰে তেন্তে আমাক কি কৈছে লোকসানৰ শতাংশ বিচাৰি উলিয়াব ঠিক আছে আমাক কি কৈছে ইয়াতে লোকসানৰ যেটো শতাংশ সেইটো আমাক উলিয়াব দিছে ডেফিনেটলি লোকসান হৈছে আমি সেইটো বস্তু ইয়াতে স্পষ্টভাৱে সকলোৱে দেখিছো কিয় বলে ইয়াতে যেটো কষ্ট প্ৰাইস যেটো কিনা দাম সেইটো কিমান আছিল ইয়াতে 490 টকা আছিল আৰু বেচা দামটো কিমানত বেচিছে বলে 490 টকাত বস্তুটো কিনি আনি কিনে ইয়াতে 465.50 টকাত বিক্ৰী কৰিছে তো ইয়াতে মানুহজনৰ কি হৈছে মানুহজনৰ ইয়াতে লোকসান হৈছে কিমান লোকসান হৈছে এই লছটো যদি আমি উলিয়াও কিমান লোকসান হৈছে ইয়াতে 490 ৰ পৰা যদি আপোনালোকে 465.50 টো বিয়োগ কৰি দিয়ে তেতিয়া হলে আপোনালোকে কিমান পাব ইয়াতে 24.5 পাই যাব ঠিক আছে কিমান পালে 24.5 পালে ইয়াতে 24.5 হবনে ঠিক আছে 24.5 হ'ব আৰু 24.5 টকাটো কি হৈছে মানুহজনৰ ইয়াতে লোকসান হৈছে ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ এতিয়া যদি আমি লোকসানৰ শতাংশ উলিয়াব লাগে আমি কেনেকৈ উলিয়াম বলে লোকসানৰ শতাংশ উলিয়ালে প্ৰথমতে আমি যিমানখিনি লছ হৈছে সেই লছখিনি আমি ওপৰত লিখিব লাগে যেটো কিনা দাম আছিল সেইটো আমি তলত লিখিব লাগে আৰু ইয়াৰ লগত আমি 100% পূৰণ কৰিব লাগে এইটোৱে আছিল ইয়াৰে ফৰ্মুলা হয়নে এতিয়া চাওক ইয়াতে লোকসান কিমান হৈছে বলে লোকসান হৈছে ইয়াতে 24.5 ওকে কিনা দাম কিমান আছিল 490 পূৰণ কৰি দিছো কি ইয়াতে 100% এতিয়া চাওক আমি দশমিক যেহেতু ইয়াতে দেখিছো দশমিক থাকিলে কাটাকাটি কৰিবলৈ আমাৰ মাজে মাজে অকমান অসুবিধা হয় গতিকে আমি দশমিকটো উঠাই লৈছো এক ঘৰৰ পৰা যদি আমি দশমিক উঠাও তেতিয়া হলে আমি কি কৰিব লাগে তাতে 10 পূৰণ দিব লাগে কিমান 10 পূৰণ দিব লাগে গতিকে চাওক আমি ইয়াৰ লগত যদি 10 পূৰণ দিও মানে ইবাগে চাওক আপোনালোকে 24.5 ৰ লগত যদি আমি 10 পূৰণ দিও তেতিয়া হলে কি হৈ যাব এইটো তেতিয়া হলে এইটো ডাইৰেক্টলি 245 হৈ যাব কিমান 245 হৈ যাব মানে দশমিকটো উঠি গল এতিয়া তলতো 10 পূৰণ দিব লাগিব কাৰণ ওপৰতো 10 পূৰণ দিলে নহব বৰাবৰ কৰি ৰাখিব লাগিব ভগ্নাংশ বিলাক গতিকে ইয়াতে মই কি কৰিছো 490 লগতো 10 এটা পূৰণ দি দিছো আৰু ইয়াৰ গোটেইখিনিৰ লগত আমি কি কৰিব লাগিব এতিয়া 100% টো ধুনিয়াকে পূৰণ কৰিব লাগিব তো ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য কাটিছো এখৰ শূন্য দুটাও মই ধুনিয়াকে ইয়াতে কাটি দিছো এতিয়া আপোনালোকে ধুনিয়াকে চাব পাৰে 49 ৰ লগত 5 পূৰণ কৰি দিয়ক কিমান পাব 245 পাই যাব মানে ইয়াতে 5% কি হৈছে মানুহজনৰ লোকসান হৈছে ঠিক আছে 5% কি হৈছে লোকসান হৈছে মানে ইয়াতে এ নম্বৰ যেটো অপচন এই অপচনটো ইয়াতে শুদ্ধ হ'ব মই আশা কৰিছো যে আপোনালোকৰ সকলোৰে ধুনিয়াকে ইয়াতে এই কোৱেশ্চনটো ক্লিয়াৰ হৈ গৈছে আৰু এতিয়া আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িম আৰু তাৰ আগত আপোনালোক সকলোকে এটা কথা জনাব বিচাৰিছো যে নিশ্চয় আপোনালোকে সকলোৱে জানে যে আমাৰ জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত বিশেষভাৱে মানে জ্ঞানজ্যোতি কোচিং গ্ৰুপ এটা চলি আছে হয়নে হেতু সাগে আপোনালোকে জ্ঞাত গতিকে বৰ্তমান বাৰু হেলথৰ বাবে তাত ক্লাছখিনি হৈ আছে কিন্তু আগন্তুক যিসমূহ পৰীক্ষা আহি আছে বিশেষভাৱে ফৰেষ্ট বিভাগৰ বা এপিএসসিৰ যিখন সিসেট পেপাৰ আছে এই পেপাৰখনৰ বাবে ঠিক তেনেকুৱাকে আগন্তুক পৰীক্ষাসমূহৰ বাবে গণিতৰ সম্পূৰ্ণ কোৰ্সসমূহ আপোনালোকৰ বাবে আগবঢ়োৱা হয় প্ৰায় 2 মাহ তাতে ক্লাছ হয় আৰু সেই ক্লাছসমূহ প্ৰাইভেটলি হয় তাৰ বাবে এটা ইয়াত ফিস আপোনালোকে দিব লাগে নিৰ্দিষ্ট ফিস এটা ইয়াতে লোৱা হয় গতিকে যি সকলে আপোনালোকে বিচাৰে যে জ্ঞানজ্যোতিৰ সৈতে জড়িত হৈ গণিতখিনি ধুনিয়াকে শিকি লম আপোনালোকে যোগাযোগ কৰিব পাৰে প্ৰায় ফেব্ৰুৱাৰীৰ 15 তাৰিখ মানৰ পৰা নতুন যেটো বেচ আহিব হেতুৰ এডমিশন প্ৰসেস ওপেন কৰি দিয়া হ'ব গতিকে যদি আপোনালোকে ভাবে নেক্সট বেচত জয়েন হোৱাৰ বাবে তেতিয়া হলে ডেসক্ৰিপচনত মোৰ নাম্বাৰটো দিয়া আছে আপোনালোকে মোৰ নাম্বাৰটো তাৰ পৰা লৈ কিনে মোৰ সৈতে কানেক্ট কৰিব পাৰিব ঠিক আছে গতিকে বন্ধুসকল এতিয়া আমি এই সিৰিজটোৰ আজিৰ ভিডিওটোৰ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহে আপোনালোকৰ মাজলৈ লৈ হোৱা হৈছে গতিকে সকলোৱে কেৱল ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব ঠিক আছে বন্ধুসকল এইবাৰ আপোনালোকে ধুনিয়াকে সকলোৱে এই প্ৰশ্নটো চাব একেবাৰে সহজ হয় প্ৰশ্নটো ইয়াতে কি কৈছে যে তলৰ কোনটো 3ৰ বিভাজ্যতাৰ নিয়ম কোনটো 3ৰ বিভাজ্যতাৰ নিয়ম আমাক সুধিছে যে যেতিয়া এককৰ স্থানৰ অংকটো যুগ্ম হ'ব এটো 3ৰ বিভাজ্য নিয়ম আছিল নেকি বলে নাছিল গতিকে এটো ক্যান্সেল
এককৰ স্থানৰ অংকটো যদি শূন্য হয় তেতিয়াহ'লে আছিল নে এইটো বিভাজ্যতাৰ নিয়ম 3ৰ বোলে নাছিল অংকবোৰৰ যোগফল 3ৰে হৰণযোগ্য মানে যদি সংখ্যাটোৰ অংকবিলাকৰ যোগফলটো 3ৰে বিভাজ্য হয় তেতিয়াহ'লে মেইন সংখ্যাটো 3ৰে বিভাজ্য হ'ব এইটোতো আছিলে হয়নে নহয় এইটোৱে 3ৰ বিভাজ্যতাৰ নিয়ম হয় গতিকে ইয়াতে সি নম্বৰ অপচনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে ক্লিয়াৰ নিশ্চয় এইটো বাৰু আপোনালোকেও জানে একেবাৰে সহজ হয় প্ৰশ্নটো তাৰ পিছত ইয়াতে আপোনালোকে চাব এটা মানে ইয়াতে সিম্পলিফাইড কোৱেশ্চন লোৱা হৈছে সহজ হয় বাৰু প্ৰশ্নটো ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব আমি প্ৰথমতে কি কৰিব লাগে ইয়াতে যেহেতু কেৱল এটাই সিম্বল আছে অপাৰেশন বুলি ক'লে ইয়াতে মাইনাস আছে বাকি ব্ৰেকেট আছে গতিকে প্ৰথমে ইয়াতে আমি ব্ৰেকেটৰ কামখিনি কৰিব লাগিব আৰু যেহেতু ইয়াতে তিনিটা ব্ৰেকেটে ইউজ হৈছে গতিকে আমি প্ৰথমতে এই যেটো চন্দ্ৰবন্ধনী সেই চন্দ্ৰবন্ধনীৰ কামখিনি আগতে কৰিব লাগিব গতিকে বাকিখিনি যেনেকৈ আছে মই তেনেকৈ ৰাখি দিছো মানে প্ৰথমতে 5 আছে মই 5 টো 5 হিচাপে ৰাখিছো তাৰ পিছত আছে মাইনাস ব্ৰেকেট স্টাৰ্ট 4 আছে মই 4 টো তেনেকুৱাকৈ ৰাখিছো আকৌ মাইনাস আকৌ ব্ৰেকেটটো স্টাৰ্ট হৈছে 3 হৈছে আকৌ মাইনাস এতিয়া ব্ৰেকেটৰ কামখিনি আমি কৰিম 3 পৰা 3 গলে কি হ'ব শূন্য হ'ব আকৌ -6 গতিকে ইয়াতে কি থাকি যাব -6 টো থাকি যাব বাকিখিনি এতিয়া আমি ব্ৰেকেট বন্ধ কৰি দিলো ঠিক আছে তো এতিয়া চাওক এই যেটো চন্দ্ৰবন্ধনী এইবাৰ আছে এই চন্দ্ৰবন্ধনীটোৰ ভিতৰত কেৱল এটাই সংখ্যা আছে তাকো মাইনাছত থকা বাবে আমি চন্দ্ৰবন্ধনীটো উঠাই দিয়া নাই কিন্তু জেনেৰেলি আমি উঠাই দিব পাৰো গতিকে এইবাৰ আমি কাৰ কাম কৰিম এই কুটিল বন্ধনীৰ কামখিনি কৰিম ঠিক আছে গতিকে বাকিখিনি যেনেকৈ আছে মই তেনেকৈ ৰাখিছো ঠিক আছে এটা কুটিল বন্ধনীৰ ভিতৰত কি হ'ব এইডাল চিন আৰু বন্ধনীৰ ভিতৰৰ এইডাল চিন কি হৈছে পূৰণ হৈ আছে গতিকে যদি আমি চাও তেতিয়া হলে ইয়াতে কি হৈ যাব 3 যোগ 6 হৈ যাব হয়নে নহয় 3 যোগ 6 হৈ যাব এনেকুৱা হৈ যাব এতিয়া আমাৰ এই চন্দ্ৰবন্ধনী উঠি গল বাকি দুটা ব্ৰেকেট থাকি গল গতিকে ইয়াতে এইবাৰ আপোনালোকে চাব একদম ধুনীয়াকৈ দেখাই দি আছো যে 5 বিয়োগ ইয়াতে বন্ধনী স্টাৰ্ট কৰিলো 4 বিয়োগ 3 6 কিমান বলে 3 6 9 এইটো বন্ধনী উঠি গল থাকিল কি এইটো বন্ধনী থাকিল ঠিক আছে গতিকে এতিয়া ইবাগে চাব 5 টো 5 আছে হয়নে নহয় বিয়োগ চিন বিয়োগে আছে 4 ৰ পৰা 9 গলে কিমান বলে 4 ৰ পৰা 9 গলে ইয়াতে 5টা আকৌ থাকি যাব মাইনাসত হয়নে নহয় -5 থাকি যাব গতিকে এতিয়া এই মাইনাসডাল কি হ'ব পূৰণ মানে মাইনাসে পূৰণ কৰি প্লাস হৈ যাব তো আগতো 5 আছে পাছতো 5 আছে পাছে কিমান বলে 10 তো এনসার পাই গলো দেখিছে ধুনীয়াকৈ ইয়াতে পাই গলো 10 আৰু সি নম্বৰ অপচন এইটোতো শুদ্ধকৈ আছে ক্লিয়াৰ হৈছে সকলোৱে ধুনীয়াকৈ বুজি পাইছে হয়নে তো এইবাৰ আপোনালোকে ধুনীয়াকৈ চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এই প্ৰশ্নটোত ইয়াতে কি কৈছে একদম ধুনীয়াকৈ ক্লিয়াৰলি চাব দিয়ক আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে কিন্তু পৰীক্ষাত আহে যে ইয়াতে কৈছে দুটা ক্ৰমাগত অযুগ্ম ধনাত্মক পূৰ্ণ সংখ্যা বিচাৰক যাৰ বৰ্গৰ যোগফল কিমান হ'ব 290 হ'ব ঠিক আছে মানে এটা যদি মই ইয়াতে x বুলি ধৰো এটো স্কয়াৰ আৰু আনটো যদি মই y বুলি ধৰো y স্কয়াৰ তেতিয়াহলে এই দুয়োটা যোগ কৰিলে আমি কিমান পাম বুলি কৈছে ইয়াতে 290 পাম বুলি কৈছে গতিকে এইটো একেবাৰে সিম্পল হয় আপোনালোকে কি কৰিব পাৰে ইয়াতে অপচন বিলাক চাই কিনো ধুনীয়াকৈ কৰিব পাৰে মানে ইয়াতে 11 আছে 11 মানে কি এককৰ ঘৰটোত 1 আছে 1 টো স্কয়াৰ কৰিলে আমি কিমান পাম 1 পাম ইবাকে 3 আছে 3 টো স্কয়াৰ কৰিলে আমি কিমান পাম বলে 9 পাম তো 9 1 10 10 হলে এককৰ ঘৰ 0 পামে আমি ধুনীয়াকৈ বা এইটো যদি চাম 3 3 গুণ 9 হৈ যাব 5 5 গুণ 25 হৈ যাব তাৰপিছত এককৰ ঘৰত কি পাম 9 5 14 এককৰ ঘৰটো 4 হৈ যাব যোগফলটোৰ বা 3 নম্বৰটো যদি চাও 9 9 গুণ 81 1 ঠিক আছে তাৰ পিছত ইয়াতে আকৌ আমি কি পাম 3 3 গুণ 9 পাই যাম হয়নে মানে এইটো অপচনটো আমি দেখিলো 0 পালো তাৰপিছত 7 7 গুণ 49 7 7 গুণ 49 9 9 18 এইটোত বাৰু লাষ্টত এককৰ ঘৰত 8 আহি যাব গতিকে এনেকুৱাকৈ চালে আমি গম পাম যেটো 290 টোত 0 আছে 1 নম্বৰ অপচনটো নহলে 3 নম্বৰ অপচনটো ইয়াতে শুদ্ধ হ'ব পাৰে এতিয়া বাকি দুটা অপচন আমি এলিমিনেট কৰিব পাৰো এই দুটা আমি কাটিব পাৰো ধুনীয়াকৈ কোনটো ইয়াতে আমি ধুনীয়াকৈ কাটিব পাৰো যে ডি নম্বৰ অপচন আৰু বি নম্বৰ অপচনটো এতিয়া চাওক এই দুটাৰ কোনটো শুদ্ধ হ'ব আমি যদি চাও 11 11 গুণ কিমান বলে 11 11 গুণ 121 13 13 গুণ কিমান বলে 13 13 গুণ 169 ঠিক আছে তো দুটা যোগ কৰিলে কিমান পাম 9 1 10 তাৰ পিছত ইয়াতে 6 2 8 1 9 1 1 2 তো পাই গলো আমি অপচনটো হয়নে ইয়াতে 290 ধুনীয়াকৈ হৈ গৈছে মানে 1 নম্বৰ অপচনটোৱে কি ইয়াৰে শুদ্ধ উত্তৰ বা আপোনালোকে এইখিনি যদি অকমান জটপট পাইছে ডাইৰেক্টলি অপচন বিলাক স্কয়াৰ কৰি যোগ কৰি দিব একদম সহজে আপোনালোকৰ হৈ যাব 1 নম্বৰতে ইয়াতে অপচনটো শুদ্ধই হৈ আছে বাৰু ঠিক আছে তো আপোনালোকৰ ইচ্ছা আপোনালোকে কেনেকুৱাকৈ কৰে যেনেকুৱাকৈ ভাল পায় এনেকুৱা প্ৰশ্নখিনি আপোনালোকে তেনেকুৱাকৈ কৰক কেতিয়াবা হয়তো
মই দেখাই দিয়াতেও ইয়াতে আপোনালোকৰ কিছু মানে কি হ'ব পাৰে মানে দীঘলীয়া টাইপ হৈ যাব পাৰে ইয়াতকে হয়তো আপোনালোকে কিছুমান মানে অংক ইয়াতকে কম সময়তো কৰিব পাৰে ঠিক তেনেকুৱাও হয় নে নহয় কিন্তু এইটো বস্তু আপোনালোকে ক্লিয়াৰ কৰি যাব যাতে কনসেপ্টখিনি তাৰ পুৰা ক্লিয়াৰ হৈ থাকে ঠিক আছে তো এইবাৰ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আগবাঢ়িছো খুবেই সুন্দৰ প্ৰশ্ন আৰু খুব সুন্দৰ কনসেপ্ট ইয়াতে মানে ইউজ হৈ আছে কি কৈছে যে দুটা সংখ্যাৰ যেটো গসাউ HCF হেতু 2 বুলি কৈছে আৰু তেওঁলোকৰ মানে সংখ্যা দুটাৰ পূৰণফল 120 বুলি কৈছে গতিকে লসাগু কিমান তো আমি জানো যে যেতিয়া দুটা সংখ্যা মানে সংখ্যা দুটা যদি মই A আৰু B বুলি ধৰো তেতিয়া হলে এই সংখ্যা দুটাৰ পূৰণফল যিমান হ'ব তেতিয়া সেই সংখ্যা দুটাৰ যেটো HCF আৰু তাৰ যেটো LCM এই দুটাৰ পূৰণফলও সদায় সমান হ'ব এই কথাখিনি কিন্তু আমি আগতে পঢ়ি আহিছো হয়নে এই কথাখিনি আমি আগতে ধুনিয়াকে ক্লিয়াৰ কৰি আহিছো যে দুটা সংখ্যাৰ পূৰণফল আৰু সেই সংখ্যা দুটাৰ গসাউ আৰু লসাগুৰ পূৰণফল সদায় সমান তো ইয়াতে সংখ্যা দুটাৰ পূৰণফল কিমান দিছে 120 দিছে হয়নে নহয় HCF টো কিমান দিছে বলে 2 দিছে গটিকে LCM কিমান হ'ব ইয়াতে LCM টো কিমান হ'ব LCM ৰ লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে গটিকে সমান চিহ্নৰ ইবাগে আহিলে কি হ'ব 2 টো হৰণ হৈ যাব মানে যদি ডাইৰেক্টলি ইয়াতে আমি LCM টো উলিয়াও LCM টো উলিয়াব লাগিলে আমি কি কৰিব লাগিব এই LCM টো উলিয়াব লাগিলে 120 ক 2 ৰে হৰণ কৰিলে হল কিমান পাম আমি উত্তৰ বলে 60 পাই যাম ইয়াৰ LCM তো ইয়াতে A নম্বৰ অপচনটো কি হ'ব শুদ্ধ হ'ব মই আশা কৰিছো যে সকলোৱে ইয়াতে ধুনিয়াকে ক্লিয়াৰ কৰিব পাৰিছে এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে লগতে আজিৰ এই ভিডিওটোৰ এইটো শেষৰটো প্ৰশ্ন আৰু খুবেই সুন্দৰ প্ৰশ্ন ইয়াতে লোৱা হৈছে আপোনালোকে ধুনিয়াকে চাব যে ত্ৰিভুজৰ বাহুবোৰ তলত দিয়া হৈছে মানে এটা ত্ৰিভুজৰ বাহুখিনি তলত দিয়া হৈছে আৰু ইয়াৰে কোনটো সমকোণী ত্ৰিভুজ হেতু উলিয়াব দিছে মানে ইয়াতে যেহেতু তিনটা বাহুৰ মাপ আছে গটিকে এইকেইটা ত্ৰিভুজৰে মাপ হয় ইয়াৰে কোনটো এনেকুৱা ত্ৰিভুজ আছে যেটো ত্ৰিভুজ সমকোণী মানে এটা তাত সমকোণ আছে ঠিক আছে এইটো কোনটো হ'ব আমাক সুধিছে তো ত্ৰিভুজটো যদি সমকোণী হ'ব লাগে তেতিয়া হলে ইয়াৰ ধৰ্মটো কি আছিল বলে ইয়াৰ যিডাল ভূমি ধৰি লৈছো ত্ৰিভুজটোৰ নাম মই ABC ঠিক আছে ইয়াৰ যিডাল ভূমি এডাল BC তো এই BC টোৰ যেটো স্কয়াৰ আৰু এই AB টোৰ যেটো স্কয়াৰৰ হ'ব AB টোৰ যেটো স্কয়াৰ হ'ব এই দুটাৰ যোগফলটো কাৰ সমান হ'ব লাগিব এই AC ৰ স্কয়াৰৰ সমান হ'ব লাগিব হয়নে AC স্কয়াৰৰ কি হ'ব লাগিব এইটো সমান হ'ব লাগিব গটিকে এইখিনি তো আপোনালোকৰ পুৰা ক্লিয়াৰ হৈ আছে আগতে আছে নে নাই নিশ্চয়কৈ এইখিনি বস্তু আপোনালোকে আগতে শিকি আহিছে বা ময়ো ইয়াৰ ওপৰত বহুকেইটা ক্লাছ আপোনালোকক দিছো এতিয়া চাওক যে ইয়াতে এনেকুৱা কোনটো নাম্বাৰ হ'ব যত এই ফৰ্মুলাটো ফলো হয় তো ইয়াতে তো আমি অপচন বিলাক চাই যদি আপোনালোকৰ কাৰোবাৰ ট্ৰিপলেট সিৰিজ মনত আছে তেতিয়া হলে সহজে পাৰিব যদি নাই তেতিয়া হলে কিন্তু আপোনালোকে এইখিনি কৰি চাব লাগিব যে 7 7 গুণ কিমান হ'ব ইয়াতে যে যদি আপোনালোকে 7 7 গুণ পূৰণ কৰে তেতিয়া হলে তো 7 গুণ পালে আপোনালোকে 49 7 7 গুণ কিমান পালে আপোনালোকে 49 পাই গল ইয়াতে তাৰ পিছত 24 24 গুণ কিমান হ'ব হে 24 24 গুণ পূৰণ কৰে 4 হল 576 পাব হয়নে যে 24 স্কয়াৰ কৰিলে আপোনালোকে কিমান পাব ইয়াতে বলে 576 পালে গটিকে এটা যোগ কৰি চাওক যোগ করলে কিমান হ'ব ইয়াতে বলে 9 6 15 5 8 1 7 4 11 ন 11 1 12 2 তাৰ পিছত 1 5 1 6 625 তো এতিয়া 25 টো যদি আমি স্কয়াৰ কৰো এই 25 টো যদি আমি এটা স্কয়াৰ কৰিলে 625 পাম নে 25 25 গুণ কিমান বলে 625 তো মিলিছে মানে যদি ইয়াতে BC ৰ ভ্যালুটো আমি 7 ধৰো আৰু AB ৰ ভ্যালুটো যদি আমি ইয়াতে 24 ধৰো তেতিয়া হলে ইয়াতে AC কিমান হৈ যাব অটোমেটিক্যালি 25 হৈ যাব তাৰ মানে ইয়াতে আমি গম পালো 1 নম্বৰ যিডাল অপচন আছে এইটো কি আছে বলে এইটো আছে ইয়াতে রাইট এঙ্গেল ট্রায়াঙ্গেলৰ অপচন ঠিক আছে মানে সমকোণী ত্ৰিভুজৰ ইয়াতে অপচনটো ধুনিয়াকে আছে আৰু মই আশা কৰিছো সকলোৱে ইয়াতে ধুনিয়াকে বুজিব পাৰিছে একেবাৰে সহজ নহয় বা একেবাৰে টানো নহয় প্ৰশ্নসমূহ মাথো কনসেপ্টসমূহ ইয়াতে ধুনিয়াকে ইউজ হৈ আছে আৰু আটাইকেইটা প্ৰশ্নই মই কৈছিলো আপোনালোকক যে বিশেষভাৱে তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে সজোৱা হৈছে গটিকে যি সকলে শেষলৈকে ভিডিওটো চালে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক আৰু ময়ো চেষ্টা কৰিম যে আপোনালোকক এই কেইদিন অন্তত প্ৰতিদিনে একটাকে ভিডিও আপলোড কৰিবলৈ আপোনালোকৰ বাবে গটিকে আপোনালোকে কেৱল ভিডিওটো চাই কেনেকুৱা পালে সেই কথাখিনি সকলোৱে কমেন্ট কৰি জনাব যিখিনি আপোনালোকৰ বন্ধু বান্ধৱী আছে যি সকলে এই পৰীক্ষাটোৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবেও ভিডিওটো এবাৰ শেয়াৰ কৰি দিব আৰু যদি আপোনালোক কোনোৱে এতিয়ালৈকে আমাৰ এই জ্ঞান জ্যোতি পৰিয়ালত অন্তৰ্ভুক্ত হোৱা নাই মানে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সকলোৱে ধুনিয়াকে চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আহিব লগা নতুন নতুন ক্লাছৰ ভিডিওসমূহ যাতে আপোনালোকৰ কাৰো মিছ নহয় ঠিক আছে গটিকে আজিলে আপোনালোকক সকলোকে গুড নাইট জনাইছো পুনৰ অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈ জনাইছো গুড নাইট জয় আই অসম